নমস্কাৰ ৰাইজ, গুড মৰ্ণিং। আচলতে গুড মৰ্ণিং ক'ম নে গুড নাইট ক'ম এতিয়া মই ধৰিবই পৰা নাই, কাৰণ এতিয়া বাজি আছিল ৰাতিৰ 2টা আৰু মই ৰেডি হৈ আছোঁ মোৰ ফ্লাইটৰ কাৰণে। সঁচা কথা ক'বলৈ গ'লে ৰাতি 2টা বজাত আধা টোপনিত উঠি ইমান মেকআপ কৰি ইমান ৰেডি হৈ ওলাই যাব যে একদম মন নাযায়, কিন্তু কৰিবতো লাগিবই, ৱৰ্ক ইজ ৱৰ্ক। চ' এয়া মই অকণমান আপোনালোকক দেখাইছিলোঁ যে এতিয়া কেইটা বাজিলে। ৰ'ব, মই নিজৰ ইণ্ট্ৰ'টো দিয়াই নাই নহয়। মোৰ নাম সুস্মিতা, মই কাৰ্বি আংলং অসমৰ ছোৱালী। মই এজনী কেবিন ক্ৰু আৰু বৰ্তমান মই এতিয়া দিল্লীত থাকোঁ। চ' আজি মোৰ আছিল এয়াৰপৰ্ট ষ্টেণ্ড বাই, আৰু এয়াৰপৰ্ট ষ্টেণ্ড বাইত আমি জেনেৰেলি গৈ পেলাই এয়াৰপৰ্টত ৱেইট কৰোঁ, আৰু যদি ফ্লাইট দিয়ে মোক পুল আউট কৰে তেতিয়াহ'লে আমি ফ্লাইটত যাওঁ। কিন্তু আজি মই খাই বৈ গুচি আহিলোঁ, যিহেতু লাকিলি মোৰ এয়াৰপৰ্ট ষ্টেণ্ড বাই মেইনটেইন হৈ গ'ল। চ' সেয়াই মই অকণমান নিজৰ লাইফটো ৰেকৰ্ড কৰি কণ্টেণ্ট বনাব বিচাৰি আছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি আছোঁ। আৰু আপোনালোকে মোক জনাব যে আপোনালোকে এনেকুৱা কণ্টেণ্ট চাই ভাল পায় নেকি। যদি ভাল পায় মই নিশ্চয় আৰু বনাই যাম। থেংক ইউ।